এইটো দেখিছে মোৰ হাতত কি আছে, এইটোৱে ব্ৰইলাৰৰ ৱেট গ্ৰোথত বহুত সহায় কৰে। অকল আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আমি ব্ৰইলাৰ ফাৰ্মত ব্ৰইলাৰ ৱেট গ্ৰোথত কি কি খুৱাব পাৰোঁ বা কি কি খোৱালে আমাৰ ব্ৰইলাৰখিনি ৱেটটো জোখতকৈ অলপ মানে যিটো জোখত হ'ব লাগে সেইটো লেভেলত আমাৰ ব্ৰইলাৰটোৰ ৱেট বাঢ়ি বাঢ়ি গৈ থাকে আৰু ৰিজাল্টটো ভাল হয়, মানে FCRটো মিলে আৰু আপোনাৰ ৰিজাল্টটো ভাল আহে আৰু আপুনি পইচাও পায়। আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু কেনেকৈ খুৱাব লাগে, কিহৰ লগত মিলাব লাগে, কিমান দাম হয়, সকলোখিনি মই জনাই আছোঁ। বহুতে হয়তো জানে এই বস্তুটো, এইটো নাম চাওক আপোনালোকে মিনফা গ'ল্ড বুলি কয়, মিনফা গ'ল্ড। আৰু এই মিনফা গ'ল্ডটোৰ বৰ বেছি দাম নহয়, 330 টকা লিখা দাম ইয়াৰ 330 টকা লিখা দাম হয়। কিন্তু আপোনাৰ যদি ডিছকাউণ্ট কৰে, আপোনাৰ 30 টকা ডিছকাউণ্ট কৰি দিব পাৰে, 300 টকাটো পাব পাৰে। আৰু ইয়াৰ চাইজ হৈছে আপোনাৰ 1 কেজি 200 গ্ৰাম আহে, 1200 গ্ৰামৰ পেকেটত আহে, পাউডাৰ হয়। আৰু সেই পাউডাৰটো আমি কেতিয়াৰ পৰা খুৱাব পাৰোঁ? খুৱাবৰ দিন হৈছে আপুনি 22 দিনৰ পিছৰ পৰা আপুনি খুৱাব পাৰে। 3 দিনৰ কাৰণে খুৱাব পাৰে এটা পেকেট। আকৌ আপুনি গেপ দি কিনি এসপ্তাহ 10 দিন গেপ দি আকৌ এটা খুৱাব পাৰে, বা আপুনি একেলগতে দুটাও খুৱাই দিব পাৰে 6 দিনৰ কাৰণে। তো সেইটো হিচাপত আপোনালোকে খুৱাব পাৰে। তো এতিয়া খুৱাব হ'লে কিন্তু কেইটামান নিয়ম আছে। অকল এই বস্তুটো আপুনি খোৱালেই নহ'ব, ইয়াৰ লগত বহুত কেইটা বস্তু উপাদান আছে, এইকেইটা মিলাবলগীয়া হয়, বেলেগ বেলেগ বস্তু, তেতিয়াহে কাম দিয়ে। তো ইয়াৰ লগত মিলাবলগীয়া বস্তুটো হৈছে এইটো দেখিছে, ৰিফাইন অইল, ৰিফাইন তেল লাগিব, নিমখ লাগিব, মানে ক'লা নিমখটো বৰ বেছি নহয় কিন্তু। ইয়াৰে আপুনি দানা ল'ব, আপুনি যদি আপোনাৰ 1000 মুৰ্গী আছে, দানা ল'ব আপুনি 15 কেজি মান দানা ল'ব, 15 কেজি মান দানা ল'ব। 15 কেজি দানাত আপুনি ইয়াৰে এইটো একচুৱেলি আপোনাৰ 100 কেজি দানাত মিলাবলৈ আহে। আপুনি সৰহকৈ কুকুৰা যদি থাকে 100 কেজি দানাত একেবাৰে মিলাব পাৰে, একেদিনাই দি দিব পাৰে। কিন্তু যদি আপোনাৰ কম কুকুৰা থাকে তেতিয়াহ'লে আপুনি 15-20 কেজিত মিলাব, বা 20 কেজিতে মিলালে 20 কেজিত আপুনি 300 গ্ৰাম মিলাব। ইয়াৰে 300 গ্ৰাম বা 400 গ্ৰাম, 400 গ্ৰামকৈ মিলালে আপোনাৰ 3 দিন যাব, 3 বাৰ দিব পাৰিব তাৰ মানে। তো 400 গ্ৰাম মিলালে, লগতে 400 গ্ৰাম তাৰ দিলে, ইয়াৰো অলপমান দিব আপুনি, ইয়াৰো আপুনি 200 গ্ৰাম মান দিব, 200-300 গ্ৰাম মান তেনেকুৱা নিমখ দিব, ক'লা নিমখ। তাৰপিছতে যিটো মিঠাতেল হয়, ৰিফাইন তেল হয়, ৰিফাইন তেলৰো আপুনি ইয়াৰে মানে 400 ml মান দিব পাৰে, 400 ml মান এই দানাখিনিৰ লগত মিক্স কৰিব লাগিব। খুব ধুনীয়াকৈ আপোনালোকে মিক্স কৰিব লাগিব। মিক্স কৰি দানাখিনি আপুনি ফিডাৰত দি দিব লাগিব। তো এতিয়া আপোনালোকে ক'ব যে 20 কেজি দানা মোৰ ফিডাৰেই আছে আপোনাৰ 40টা-50টা, মই কেনেকৈ মিলাম? হয়, সেই কথাটো মোৰ প্ৰথমতে মই ভাবিছিলোঁ কথাটো, কিন্তু এতিয়া দি অভ্যাস হৈ গৈছে। এইটো কেনেকৈ দিব আপোনালোকে? ইয়াৰে যিখিনি 20 কেজি দানা হয়, আপুনি তাৰে কমকৈ এই ফিডাৰটো দেখিছে আপোনালোকে, এইটো ফিডাৰ মই দেখাই দিছোঁ আপোনালোকক। এইটো ফিডাৰটো যে দেখিছে, এই ফিডাৰটোৰ এই যিটো ছাইডত য'ত দানাকেইটা কুকুৰাই খাব পাৰে, ইয়াতে আহি আপুনি ইয়াতে কমকৈ এনেকৈ ঘূৰাই দি দিব, গোটেইকেইটাত হোৱাকৈ। যে আপুনি সৰহকৈ গোটেই ফিডাৰত দিব দৰকাৰ নাই, যাতে গোটেইকেইটা ফিডাৰতে কমকৈ হয় আৰু সকলো কুকুৰাই কমকৈ খাব পাৰে। তো খাই দিয়াৰ লগে লগে ইহঁতৰ কি হয়, ইহঁতৰ খুব ভোক লাগে, বা ইহঁতৰ যিটো ফিড ইনটেকটো বেছি হয়, মানে দানাটো খুব বেছি দানা খাব তেতিয়া, এইটো খোৱাৰ লগে লগে, আৰু পানীও খাব। আৰু যেতিয়াই দানাটো বেছি ইনটেক হ'ব, সিহঁতৰ ৱেট গ্ৰোথত সহায় কৰে। আৰু এইটো কোনো ছাইড এফেক্টো নহয়। আৰু মই যিবাৰে ব্যৱহাৰ কৰোঁ এইটো ৱেটটো ভালেই পাওঁ। আৰু যিবাৰ ব্যৱহাৰ নকৰোঁ, মই যোৱাবাৰ নহয় তাৰ আগবাৰ ব্যৱহাৰ নকৰিছিলোঁ, ভাবিছিলোঁ ঠাণ্ডা দিন এনেও দানা খাবই, ৱেট আহি যাব, কিন্তু সেইবাৰ অলপ ৰিজাল্টটো বেয়া হ'ল। যোৱাবাৰ অলপ এইটো খুৱাইছিলোঁ, খোৱাৰ কাৰণে মই ৱেটটো পালোঁ বাৰু। তো সেইটোৱে কথাটো। তো আমি তেনেকৈ ধৰণে আমি খুৱাব পাৰোঁ। সেইটো আপুনি 3 দিন দিব পাৰে। যদি আপোনালোকে 100 কেজি দানাৰ লগত মিলাইছে, এদিনেই দিব পাৰে, আৰু এটা আনি ল'ব। তো তেনেকৈ আপোনালোকে 22 দিনৰ পৰা আপোনালোকে খুৱাব পাৰে, 40 দিনমানলৈকে আপোনালোকে খুৱাব পাৰে, আৰু বা 35 দিনলৈকে। সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কেইদিন খুৱায়, কিন্তু ৰেগুলাৰ খুৱাই নাথাকে। তো সেইটোৱে আছিল, আপোনালোকক জনাব বিচাৰিলোঁ মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। তো আপোনালোকে কি ধৰণে ৱেট গ্ৰোথৰ কাৰণে কি খুৱায় বা কেনেকৈ মেইনটেইন কৰে, মোক এবাৰ জনাবচোন। মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।